নমস্কাৰ আজি 24 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। অভিনেতা সলমান খান আৰু সলমান খানৰ পৰিয়ালক হত্যা কৰিবলৈ চেষ্টা কৰা সন্দৰ্ভত মুখ খুলিছে অভিনেতা সলমান খানে। সলমান খানে কৈছে লৰেন্স বিষ্ণুই মুখ আৰু মোৰ পৰিয়ালক হত্যা কৰিবলৈ গুলি চালনা কৰিছিল। বাসগৃহত গুলি চালনা সন্দৰ্ভত মুম্বাই আৰক্ষীক এই মন্তব্য কৰিছে সলমান খানে। সলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টত হোৱা গুলি চালনা সন্দৰ্ভত এই মন্তব্য কৰিছে সলমান খানে। ভাইজান সলমান খানক বহুবাৰ মৃত্যুৰ ভাবুকি দিছিল লৰেন্স বিষ্ণুই দলে। শেহতীয়াকৈ বান্দ্ৰাস্থিত অভিনেতাগৰাকীৰ গেলাক্সি এপাৰ্টমেণ্টত পুৱতি নিশাই বাইকত অহা দুটা অচিনাক্ত ব্যক্তিয়ে চলাইছিল গুলি। বাংলাদেশৰ শৰণাৰ্থীসকলক আশ্ৰয় প্ৰদান সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বিতৰ্কত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ মন্তব্যৰ বিৰোধিতা বাংলাদেশ চৰকাৰৰ। মমতা বেনাৰ্জীয়ে কৈছিল বাংলাদেশত শিক্ষাৰ্থীৰ কথা নামানে চৰকাৰে, যাৰ বাবে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। বাংলাদেশ চৰকাৰক লৈ এই মন্তব্য কৰাৰ পাছতেই মমতা বেনাৰ্জীক লৈ এতিয়া বিতৰ্ক আৰম্ভ হৈছে। মমতা বেনাৰ্জীৰ মন্তব্যৰ বিৰোধিতা কৰিছে বাংলাদেশ চৰকাৰে। মমতা বেনাৰ্জীয়ে কৈছিল বাংলাদেশত ছাত্ৰ ছাত্ৰীসকলৰ আন্দোলনৰ গুৰুত্ব দিয়া নহয়। ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা নোহোৱাৰ বাবেই এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত। বাজেটক লৈ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আজমলে কৈছে মুছলমানসকলক বঞ্চনা কৰিছে বাজেটত বিজেপি চৰকাৰে। বাহিৰৰ সংখ্যালঘুক গুৰুত্ব দি ভাৰতৰ সংখ্যালঘুক বঞ্চনা কৰিছে। এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। বাহিৰৰ সংখ্যালঘু হিন্দুসকলক গুৰুত্ব দিছে আৰু তিনিখন ৰাষ্ট্ৰ বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ সংখ্যালঘু হিন্দুক ভাৰতৰ নাগৰিকত্ব দিয়াৰ বাবে যি সুযোগ সুবিধা প্ৰদান কৰিছে, গুৰুত্ব দিয়া নাই ভাৰতবৰ্ষৰ ভিতৰত থকা মুছলমানক। আজি বিজেপিৰ বিৰুদ্ধে সৰব হৈ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আজমলে কৈছে যে এক হাতত কোৰাণ আৰু এক হাতত লেপটপ দিয়াৰ প্ৰতিশ্ৰুতি পাহৰিছে নেকি নৰেন্দ্ৰ মোদীয়ে। এটা সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে ভাৰতৰ মুছলমানৰ এখন হাতত থাকিব কোৰাণ আৰু এখন হাতত থাকিব লেপটপ, আৰু সেয়া পাহৰিছে নেকি বুলি প্ৰশ্ন কৰিছে মৌলানা বদৰুদ্দিন আজমলে। এই বাজেট কেৱল বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বাবেহে প্ৰস্তুত কৰা হৈছে বুলি মন্তব্য কৰিছে। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক সুখী কৰিবলৈ এই বাজেট প্ৰস্তুত কৰা হৈছে, কাৰণ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ বিজেপি এৰিলেই বিপদ আহিব ভাবিয়েই বিজেপিৰ NDA এলায়েন্সে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক সুখী কৰিবলৈ 50,000তকৈও অধিক কোটি টকা অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাবে আবণ্টন দিছে বাজেটত। NRCক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। NRC আৰু আধাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। NRCত বায়োমেট্ৰিক বন্ধ হৈ থকা ৰাজ্যৰ 9,22,000 লোকক দিলে ভাল খবৰ। শীঘ্ৰেই এইসকল লোকৰ বাবে উলিওৱা হ'ব সমাধান সূত্ৰ। ৰাজ্যত এতিয়ালৈকে 9,22,000 লোকে আধাৰ কাৰ্ড বনাব পৰা নাই, কাৰণ NRCত বায়োমেট্ৰিক বন্ধ হৈ থকাৰ বাবে। এতিয়া অতি সোনকালেই যিসকল লোকৰ আধাৰ কাৰ্ড হোৱা নাই সেইসকল লোকে আধাৰ কাৰ্ড বনাব পাৰিব। NRCত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকক ভাল খবৰটো দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ লগত আলোচনা কৰিছে আৰু অৱশেষত ৰাজ্যত NRCৰ বায়োমেট্ৰিক বন্ধ হৈ থকাৰ বাবে 9,22,000 লোক বাতিল হৈছিল আধাৰ কাৰ্ডৰ পৰা। এতিয়া আকৌ সেইসকল লোকৰ বাবেও ভাল খবৰ আনিব হিমন্ত বিশ্ব শৰ্মাই। বাৰম্বাৰ অসমক অৱহেলিত কৰে কেন্দ্ৰই। এবাৰ গৌৰৱ গগৈয়ে সাক্ষাৎ কৰিলে কেন্দ্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী।
আজি গৌৰৱ গগৈয়ে নীতিন গাডকাৰীক সাক্ষাৎ কৰি অসমৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱনতি ঘটা অৱস্থাৰ ওপৰত আলোকপাত কৰিছে লগতে যোৰহাটৰ পৰা জাজি অংশৰ আগলৈ ডিব্ৰুগড়লৈ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু আজিলৈকে 3বাৰকৈ বাতিল কৰা হৈছে বুলিও কথা জনাইছে আৰু চলি থকা চতুৰ্থ ৰাউণ্ডৰ প্ৰতিক্ৰিয়াটোৱে ইতিবাচক ফলাফল দিব নেকি সেই বিষয়ে মোৰ সন্দেহ আছে বুলিও এইদৰে ফেচবুকত পোষ্ট কৰি মন্তব্য কৰিছে গৌৰৱ গগৈ অসমক বাৰম্বাৰ যদি অৱহেলিত কৰা হয় তেনেহলে অসমৰ জনতা উগ্ৰ হ'ব আৰু তেওঁলোকক উচিত শাস্তি দিব বিজেপিক অসমৰ শাসনৰ গাদীৰ পৰা উফৰাই পেলাব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ মৰিগাঁৱৰ বৰচলাত প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ জব্দ গ্ৰেপ্তাৰ কৰা হৈছে লেংগ্ৰিবৰি গাঁৱৰ আমজদ আলী লাহৰিপাম গাঁৱৰ আব্দুল হাছেন মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাই নিশা চলাইছিল অভিযান 5 বছৰত ভাৰতত পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যাই অভিলেখ গঢ়িছে 5 বছৰত ভাৰতত পথ দুৰ্ঘটনাত মৃত্যু হৈছে 7,77,423 গৰাকীকৈ লোকৰ 2022 চনত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল 1,68,491 গৰাকীকৈ লোকে এতিয়া কেন্দ্ৰীয় চৰকাৰে ডাটাৰ তথ্য দিছে কি ভুলৰ বাবে প্ৰাণ হেৰুৱাইছে লক্ষাধিক লোকে তীব্ৰ গতিৰ বাবে 1,19,904 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাৰ বাবে 4,201 লোকে প্ৰাণ হেৰুৱাইছে ভুল দিশেৰে গাড়ী চলোৱাৰ বাবে 9,094 জনকৈ লোকৰ মৃত্যু হৈছে পথ নিৰ্দেশনা উলংঘা কৰি 1,462 জনকৈ লোকৰ মৃত্যু হৈছে মোবাইল ফোনৰ ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ বাবে 3,395 জনকৈ লোকৰ মৃত্যু হৈছে আৰু অন্যান্য কাৰণত 30,435 জনকৈ লোকৰ মৃত্যু হৈছে 5 বছৰত ভাৰতবৰ্ষত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ তথ্য কেন্দ্ৰীয় চৰকাৰে দিছে 5 বছৰত ভাৰতত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 7,77,423 গৰাকী মোদীৰ 3.0ৰ প্ৰথমখন সাধাৰণ বাজেটক লৈ অসন্তুষ্টি নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ নেপালৰ কাঠমাণ্ডুত 19 জন যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাত 18 জনকৈ লোকৰ মৃত্যু হৈছে আজি নেপালৰ কাঠমাণ্ডুত 19 জন যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাত পতিত হোৱাৰ পাছত 19 জনৰ 18 জনৰে মৃত্যু হৈছে